हरि भक्तर जाना जेन कल्पतरु ताहान्त बिनाई নাই 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 আমার পরম গুরু রাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু। ओम नमो भगवते वासुदेवाय। আজি আমি শ্রীমদ ভাগৱত মহাপুৰাণৰ চতুৰ্থ খণ্ড আলোচনা কৰিবলৈ ওলাইছোঁ। যোৱাকালি আমি পালোঁ যে শৌনক প্ৰবৃত্তি মুনিসকলে, বিশেষকৈ শৌনকে সকলোৰে হৈ অকপতে উগ্ৰশ্ৰৱা সূতৰ আগত স্বীকাৰ কৰিলে যে আমি এই দেহৰ আয়ু ক্ষয় কৰি আছোঁ আৰু কৃষ্ণ কথা হে পৰম অমৃতময়। ইয়াতে আৰু এটা কথা কৈছে যে আমি নাজানি অজ্ঞানী যেহেতু যাগ যজ্ঞ আদি যি বিধি নিষেধৰ কৰ্ম তাক কৰি মাত্ৰ আমি ক্লেশ পালোঁ আৰু সেইকাৰণে শেষত আমাক মহাভাগৱত শাস্ত্ৰ আবে কহিয়ক মহাভাগৱত শাস্ত্ৰ, ভাগৱত শাস্ত্ৰ যদি কোনোবাই শ্ৰৱণ কৰে তেনেহ'লে অন্তকৰণ শুদ্ধ হয় আৰু হৈ হৃদয়তে সচ্চিদানন্দ স্বৰূপ ভগৱত প্ৰকট হয়, প্ৰকাশিত হয়। আমি পাম দ্বাদশ স্কন্ধত কেনেকৈ পৰীক্ষিতৰ হৃদয়ত ভগৱান প্ৰকাশিত হৈছিল আৰু তৎপশ্চাত আন একোৰে প্ৰয়োজন নহয়। সেইকাৰণে ভা শব্দই সচ্চিদানন্দ ভগৱানৰ প্ৰকাশৰ দ্বাৰা প্ৰকাশিত। হৃদয়ত সচ্চিদ আনন্দ স্বৰূপ ভগৱান প্ৰকাশিত হয়, উদিত হয়। গতিৰ যস্য অলৌকিকী, যাক শ্ৰৱণ মাত্ৰকে অলৌকিক গতি পাব পাৰে, যি গতি সাধাৰণতে এই লোকত সৰ্বসাধাৰণে নাপায়, সেই গতি পাব পাৰে। পৰম গতি, পৰম পদ, ভগৱত ধাম পাব পাৰে। বৰিষ্ঠম সৰ্বশাস্ত্ৰাণি, সেইকাৰণে কৈছে বেদান্তৰ সাৰ মহাভাগৱত শাস্ত্ৰ আৰু তৰিতে ই ভগৱান। এই যে ভৱ সমুদ্ৰৰ পৰা পাৰ হৈ যোৱা, পৰিত্ৰাণ পোৱা একমাত্ৰ নৌকা হ'ল ভাগৱত শাস্ত্ৰ। গতিকে এই মহাভাগৱত শাস্ত্ৰ তুমি আমাক কোৱা, কিয় যে প্ৰথমে তুমি আমাক কৃষ্ণ ভকতৰ কথা কোৱা। কৃষ্ণ হৰামৃত যেন খাতে পৃথিৱীৰ ৰাজা যত, কৃষ্ণ তভ কত তেন্তে মহাভাগৱত।
হে রাম হরি স্মরি জিমতে করিলা তনু ত্যাগ কহিও তাহান জন্ম হুত মহাভাগ। মৃত্যুৰ আগমুহূৰ্তত যাৰ যি ভাৱনা আহে সেই ভাৱনা অনুযায়ী পুনৰ জন্ম পায়। ভৰত ৰজাই মৃত্যুৰ আগমুহূৰ্তত হৰিণৰ কথা মনলৈ অহাৰ কাৰণে, ভাৱ অহাৰ কাৰণে কি পালে? হৰিণ জন্ম পালে। পুৰঞ্জন ৰজাই নিজ পত্নী ভাৱ অহাৰ কাৰণে যে মই অবিহনে এওঁ কেনেকৈ চলিব, সেইকাৰণে বৈদৰ্ভী ৰূপে জন্ম লাভ কৰিলে। অজামিলৰ শেষ মুহূৰ্তত পুত্ৰ নাৰায়ণৰ ভাৱ আহিল, কিন্তু তেওঁ নাজানে যে নাৰায়ণ ভগৱানৰ নাম, আৰু সেইকাৰণে যমদূতৰ হাতৰ পৰা সাৰি বিষ্ণুদূতৰ কৃপাত কি পালে? বোলে হৰিনাম পালে। গতিকে যত ইচ্ছতি তস্যত, মৃত্যুৰ শেষ কালত আগমুহূৰ্তত যাৰ যি ভাৱনা হয় সেই ভাৱনাই হয়, সেয়ে তাৰ পৰিণাম ঘটে। আৰু সেইকাৰণে ইয়াতে কৈছে যে হৰি স্মৰি কিমতে কৰিলা তনুত্যাগ। ভগৱান কৃষ্ণক আমি যে এতিয়া ভকতি কৰি আছোঁ, শ্ৰৱণ কীৰ্তন ধৰ্ম, স্মৰণ ধৰ্ম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কিয় নিৰন্তৰ শব্দটো ব্যৱহাৰ কৰিছে? নিৰন্তৰ, অবিচ্ছিন্নভাৱে, অবিচ্ছেদ্যভাৱে। ইয়াৰ মূল কাৰণটোৱে হ'ল যাতে আমাৰ শেষ মুহূৰ্তত যেতিয়া কালে ধৰে শৰীৰক, সেই মুহূৰ্তত যাতে আহি আমাৰ সেই ভগৱানৰ নাম স্মৰণ হয়। তাৰ কাৰণে এতিয়া কি চলি আছে? অভ্যাস চলি আছে। আৰু এই অনুশীলনটো যদি নিৰন্তৰ নহয়, তেনেহ'লে শেষকালত কি ভাৱনা আহিব আৰু সেইমতে গতিপ্ৰাপ্তি হ'ব। যদি দেৱতাৰ ভাৱনা হয় তেনেহ'লে দেৱলোক পাব। যদি পিতৃপুৰুষসকলৰ ঘৰৰ গৃহস্থীৰ যদি চিন্তা নহয় তেনেহ'লে পিতৃলোক পাব। নানা আৰু যদি আন আন ধন স্থাৱৰ জংগমৰ চিন্তা আহে তেনেহ'লে আকৌ তেনেকুৱা যোনি প্ৰাপ্তি হ'ব। সেইকাৰণে ইয়াতে কৈছে আর বিষ্ণু বৈষ্ণৱৰ কিঞ্চি দেখ নাই ভেদ, দুইৰ কথাই কৰে পাত কৰ স্কন্ধ ছেদ। তেনেকৈ কৈ তেওঁ ক'লে যে দেৱৰ দুৰ্লভ সুকমুনিক, দেৱৰো দুৰ্লভ সুকমুনি, যাক দেৱতায়ো লগ পাব নোৱাৰে, দৰ্শন পাব নোৱাৰে, সেই সুখ মহাভাগক কেনেকৈনো তেওঁ পৰীক্ষিতে লগ পালে। আৰু বৈকুণ্ঠৰ শাস্ত্ৰ, বৈকুণ্ঠ মানে শোক মোহ ভয়, এই তিনি প্ৰকাৰৰ কুণ্ঠা য'ত নাই, সেই বৈকুণ্ঠৰ শাস্ত্ৰনো আমাক কি কৰিবলৈ লাগে? বোলে কুণ্ঠাহীন হ'বলৈ। কুণ্ঠাহীন অৱস্থাই বৈকুণ্ঠ। সেইকাৰণে ভাগৱতৰ শেষত পৰীক্ষিতক প্ৰশ্ন কৰা হৈছে যে হে পৰীক্ষিত, মই এটা কথা জানো যে তোমাৰ শোক আৰু মোহ এই দুটা নিবাৰণ হৈছে, কিন্তু এতিয়াও ভয় নিবাৰণ হৈছে নে নাই মোক কোৱা। যদি হোৱা নাই মই পুনৰ ইয়াত ভাগৱত পাঠ কৰিম তোমাৰ আগত। গতিকে শোক মোহ ভয় এই তিনিটাই হৈছে কুণ্ঠা, আৰু এই কুণ্ঠা ৰহিত মনৰ অৱস্থাই বৈকুণ্ঠ। এতিয়া বৈকুণ্ঠত শাস্ত্ৰৰ প্ৰয়োজন নাই। শাস্ত্ৰ মানে কি? যাৰ দ্বাৰা শাসিত হোৱা যায়। অৰ্থাৎ ভাগৱতৰ দ্বাৰাই যদি আমি শাসিত হওঁ তেনেহ'লে আমি বৈকুণ্ঠ পাম, অৰ্থাৎ কুণ্ঠা ৰহিত হ'ম, কুণ্ঠা বিহীন হ'ম, আৰু তেতিয়া মনত আনন্দ আনন্দ আনন্দ। তাকে বুজাইছে। আৰু প্ৰশ্ন কৰিলে যে কি হেতু ৰজাক আহি দক্ষকে দংশন কৰিলে, আৰু কেনেকৈ শ্ৰৱণ মাত্ৰকে তেওঁ পৰম গতি পালে, এই কথাখিনি আমাক কোৱা। সংস্কৃত ভাগৱতটোৰ প্ৰথম অধ্যায়ত শ্ৰীধৰ
স্বামীৰ মতে 6টা প্ৰশ্ন কৰিছে সৌনক প্ৰবৃত্তি ঋষিসকলে ইয়াৰ লগত সম্পৰ্কিত। প্ৰথম প্ৰশ্ন, জীৱৰ আত্যন্তিক মংগল লাভ কিহত হয়? দ্বিতীয় প্ৰশ্ন, সমস্ত শাস্ত্ৰৰ সাৰ কি? তৃতীয় প্ৰশ্ন, শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত কি কাৰণে জন্মগ্ৰহণ কৰিছিল? 4 নম্বৰ প্ৰশ্ন, তেওঁ কি কি লীলা কৰিছিল? 5 নম্বৰ প্ৰশ্ন, তেওঁ কোন কোন অৱতাৰত কি কি কৰ্ম কৰিছিল? আৰু 6 নম্বৰ প্ৰশ্ন, শ্ৰীকৃষ্ণই এই ধৰাধামৰ পৰা অপ্ৰকট হোৱা ধৰ্ম কাৰ শৰণাপন্ন হৈছিল? সেইকাৰণে শ্ৰীধৰ স্বামীয়ে টিকাত লিখিছে, তদেৱম প্ৰথমাধ্যায়ে শত প্ৰশ্নামুনিভিঃ কৃতঃ দ্বিতীয়েতুত্তৰম সূতস্যাতুৰ্নামাদেশতঃ। যে প্ৰথম অধ্যায়ত মুনিসকলে এই 6টা প্ৰশ্ন কৰিছিল। এতিয়া এই প্ৰশ্নৰ উত্তৰ দ্বিতীয় অধ্যায়ৰ পৰা দিব। এতিয়া ইয়াত আমাক দেখুৱাইছে যে ইয়াতে সৌনক প্ৰবৃত্তি ঋষিসকলে 6টা প্ৰশ্ন কি, যে মহাৰাজ পৰীক্ষিত যে সাক্ষাৎ মহাভাগৱত, তেওঁকনো প্ৰথমতে এই ক'লে যে হৰিস্মৰি কেনেকৈ তনু ত্যাগ কৰিলা। প্ৰথম প্ৰশ্ন আছিল, তৰুণ কালতে কেনে তেজিলা শৰীৰ? 1। 2, হৰিস্মৰি কেনেকৈ তনু ত্যাগ কৰিলে? 3, ক'লে যে এই দুৰ্ঘৰ কলিত আমি কি শুনিব লাগে? 4, সমস্ত শাস্ত্ৰৰ সাৰ কি? কোনখন শাস্ত্ৰ? আৰু যেতিয়া পৰীক্ষিতে শ্ৰৱণ কৰিয়ে কেনেকৈ গতি পালে, এইখিনি কথাই শুনাৰ কাৰণে তেওঁলোকৰ মনোবাঞ্ছা আছে। তেতিয়া সৌনক প্ৰবৃত্তি ঋষিসকলে সুতৰ আগত কৈছে যে কেৱল আমি সুখ আৰু পৰীক্ষিতৰ মাজত হোৱা সংবাদ, যি মহাবৈষ্ণৱ পৰীক্ষিতৰ কথাহে শুনিব বিচাৰোঁ। এতিয়া জীৱে যিমান কৃষ্ণ কথা জানিলেও কোনেও যদি ক'বলৈ অনুৰোধ বা আদেশ নকৰে, তেতিয়ালৈকে ক'ব নালাগে বুলি ভাগৱতত কোৱা হৈছে। কাৰণ শ্ৰদ্ধাহীন নাই কয় শ্ৰদ্ধা নপাতয় কাণ, তাত নিদিবি নামক দান। 2 নম্বৰ কথা হৈছে যে যেতিয়ালৈকে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন নকৰে, তেতিয়ালৈকে সেইজন মানুহ অপবিত্ৰ। কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনেহে জীৱক পবিত্ৰ কৰে। আৰু কৃষ্ণ কথাই সুত বা চাণ্ডালৰ নিচিনা অপবিত্ৰকো পবিত্ৰ কৰে। অন্তজ আতি হৱে শুদ্ধ, অন্তজবিলাকো শুদ্ধ হয়। সেয়া কেৱল সম্ভৱ ভকতৰ সংগতে, কিয়নো ভকতৰহে কৃষ্ণ কথাত ৰতি। কাৰ বোলে অভকতৰ তাত মানুহ ৰতি নাই। কৈছে কি বোলে কাকতুল্য কামী পুৰুষৰ তাত ৰতি, কাকতুল্য কামী পুৰুষৰ তাত ৰতি, ভকতৰ তাত নাই অবিলাকমতি। সুতক যেতিয়া প্ৰশ্ন কৰিছে, সেইকাৰণে আমাৰ ভাগৱত অনুষ্ঠানত আচলতে প্ৰশ্ন পৰিপ্ৰশ্নৰ অত্যন্ত প্ৰয়োজন। কি জানিব বিচাৰে? যদি একো জানিবই নিবিচাৰে, তেনেহ'লে আমি কিয় ভাগৱত কওঁ? একো জানিবই নিবিচাৰে, কিয় ভাগৱত কওঁ? এনেকুৱা পৰম কল্যাণকাৰী, মংগলদায়ক, পাপ বিনাশিনী কৃষ্ণ কথা যাৰ শ্ৰদ্ধা নাই, যাৰ বিশ্বাস নাই, তাৰ আগত কৈ আমি নাম অপৰাধত কিয় কৰোঁ? আৰু আজি জগতত 99.9% মানুহে নাম অপৰাধৰ অপৰাধী। এই কাৰণে
কিয় বোলে নিৰন্তৰ নাম অপৰাধী কেনেকৈ ধৰিব পাৰে বোলে নিৰন্তৰ যদি নাম লৈ থাকে ঈশ্বৰৰ তেতিয়াহে নাম অপৰাধৰ পৰা পৰিত্ৰাণ মহাপুৰুষ গুৰুজনাই কীৰ্তন ঘোষাত সুন্দৰকৈ কৈ গৈছে। গতিকে খুঁটে আজিলৈকে অকুলীন বুলি ভাবি আছিল, খুঁট জাতি অকুলীন বুলি ভাবি আছিল, নিজকে অপবিত্ৰ বুলি ভাবি আছিল। কিন্তু যেতিয়া সৌনক প্ৰবৃত্তি ঋষিসকলে তেওঁক কৃষ্ণ কথা ক'বলৈ দিছে আজি মনত কি আনন্দ, কিয় আনন্দ যে তোমাৰ হাৰৰ প্ৰশ্নে বহিলোঁ আজি সি পবিত্ৰ। তোমালোকে যদি মোক এইটো নুসুধি আন কথা মায়াময় কথা সুধিলাহেঁতেন মই পবিত্ৰ নহ'লোহেঁতেন। কিহৰ যে এইকাৰণে মই পবিত্ৰ হ'লোঁ কাৰণ তোমালোকে কৃষ্ণ কথা সুধিলা। গতিকে শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ। কিন্তু ডাঙৰ কথা হৈছে যে কৃষ্ণ কথা সাৱহেকে সম্পূৰ্ণ ৰূপে কোনেও ক'ব নোৱাৰে। গতিকে ময়ো নিজ পাখা অনুৰূপ যেনেকৈ পক্ষীবিলাক উৰে ঠিক তেনেকৈ মই মোৰ মতি অনুযায়ী মতি বুদ্ধি অনুযায়ী কৃষ্ণ কথা কওঁ। এতিয়া আমি যদি ভাবোঁ যে ময়ে জানো ভাগৱত আৰু আনে নাজানে তাতকৈ আৰু মূৰ্খামি নাই। মোৰ নিচিনা মূঢ় মোৰ নিচিনা অজ্ঞানী আনজন নাই। মোতকৈ বহু আমি যি ভাগৱত কথা আলোচনা কৰিছোঁ আমাৰ মতি বুদ্ধি অনুযায়ী আমাতকৈ আকৌ উচ্চতম যি মহাভাগৱত আছে, মহামহন্ত আছে, একান্ত ভকত আছে, তেওঁলোকৰ ভাগৱত কেনেকুৱা হ'ব? অমৃত ততোধিক হৈ যাব। আৰু তেওঁলোকৰ পৰা ভাগৱত শুনাৰ লগে লগে অন্তকৰণ ক্ষুদ্ধ হৈ প্ৰত্যেক জীৱৰ চকু চলচলীয়া হৈ আহিব, হৃদয় গদগদ হ'ব, হৰে কৃষ্ণ প্ৰেমত চকু পানী বৈ থাকিব। এনেকুৱা মহামহন্ত আছে। আমিতো অধম মূঢ়মতি মাত্ৰ সাধনাৰ নিমিত্তে ভাগৱতৰ লগত সম্পৰ্কিত হৈছোঁ। কৃষ্ণ পদপংকজ য'ত যাতে নিত্য সেৱা কৰি থাকিব পাৰোঁ, গুৰুৰ সেৱা যাতে কৰি থাকিব পাৰোঁ তাৰ কাৰণে ভাগৱতৰ লগত সম্পৰ্ক। সেইকাৰণে কৈছে হে ৰাম গ্ৰাম্য কথা কথনে লীন হৱে বাণী। এইটোৱে উদ্দেশ্য। হৰিনামত বাদে আন সবে কৈতব। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কৈছে যে হৰিনামত বাদে সমস্ত কৈতব। আৰু এই যে আন গ্ৰাম্য কথা, এই গ্ৰাম্য কথাই কি কৰে? আমাৰ বাণী মলিন কৰে, আমাৰ বাণীটো মলিন কৰে। আৰু ভগৱানৰ পৰম মনুষ্যৰ প্ৰতি দান কৃপা যে আমাক বাণী দিছে। আন আন প্ৰাণীত বাণী নাই, আন আন ভোগ শৰীৰত বাণী নাই। বাণী ক'ত আছে বোলে? এই সাধন শৰীৰত আছে। মাত্ৰ মনুষ্য শৰীৰতহে সাধন কৰিব পাৰি। ইয়াত বাণী দিছে। আৰু এই বাণী আৰু এই বিবেক আৰু এই হাত দুখন, এই তিনিটা বস্তু প্ৰভু ভগৱন্তই মনুষ্যক যি দিছে কম বস্তু দিয়া নাই। কিন্তু ইয়াৰ যদি দুৰ্ব্যৱহাৰ কৰা হয়, বিবেকৰ যদি দুৰ্ব্যৱহাৰ কৰা হয়, বাণীৰ যদি দুৰ্ব্যৱহাৰ কৰা হয়, তেতিয়া কি হয় বোলে? সেইসকলে ইহ সংসাৰত আনকি পৰলোকতো নানা প্ৰকাৰৰ যন্ত্ৰণাত ভুগি থাকিব লগা হয়। আৰু সেইকাৰণে কৈছে হে গ্ৰাম্য কথা কথনে লীন হৱে বাণী। তাক শুদ্ধ কৰো কৃষ্ণ হে কথা কব খানি। কৃষ্ণ কথা ক'লে, কীৰ্তন কৰিলে বাণী শুদ্ধ হয়। গতিকে হে কৃষ্ণ চৰিত্ৰ তমৰ মহালাভ আছে। কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে। আন আন যত বেদবিহিত ধৰ্ম আছে তাত জাতি অজাতি আছে, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্যহে কৰিব পাৰে। কিন্তু কৃষ্ণ কথাত কোনো জাতি নাই, কোনো অজাতি নাই।
অন্তজাতি চান্দালেও কৃষ্ণ কথা যদি কয় তেওঁ ব্ৰাহ্মণততো অধিক হৈ যায় আৰু ব্ৰাহ্মণ কুলত জন্মিও যদি কৃষ্ণ নামৰ লগত সম্পৰ্ক নাই তেনেহ'লে চান্দালততো অধিক হয় বুলি গুৰুজনাই কৈছে ভক্তি প্ৰদীপত। গতিকে ইয়াতে কৈছে যে কি মহাভাগৱত কি এই বৈকুণ্ঠৰ শাস্ত্ৰ গীত মহাভাগৱত যেন মতে পৃথিৱীত ভৈলায়ু পগত। গতিকে এই মহাভাগৱত শাস্ত্ৰ পৰম কল্যাণী কল্যাণকৰ শাস্ত্ৰ, সমস্ত শাস্ত্ৰৰ সনাতন ধৰ্মৰ সমস্ত শাস্ত্ৰৰ সাৰ শাস্ত্ৰ, বেদান্তৰ সাৰ, বেদান্তৰ তত্ত্ব এই শাস্ত্ৰ কেনেকেনো আমাৰ মাজলৈ আহিল তেনেহ'লে তোমালোকক কওঁ শুনা। বোলে কি বোলে ব্যাসদেৱে কিছুদিন আগতে বদৰিকা আশ্ৰমত উগুল থুগুল মন নাহি সুখ শান্তি। কাৰ সুখ শান্তি নোহোৱা উগুল থুগুল মন? বোলে যাৰ কামনা তীব্ৰ, কামনা বাসনা তীব্ৰতৰ হয়, এইটো হ'বনে সেইটো হ'বনে, এইটো পামনে সেইটো নাপামনে, এইটো ক্ৰিয়া হ'বনে, সেইজন মানুহৰ মন সদায় উগুল থুগুল। আৰু মন মানে উগুল থুগুল। সংকল্পাত বিকল্পাত ইতি মন, যি সংকল্প বিকল্প কৰি থাকে তাৰ নাম মন। কি লিখিম? এখন বেদক 4খন কৰিলোঁ, প্ৰত্যেক বেদক 4 ভাগ কৰিলোঁ, পুৰাণ লিখিলোঁ, উপপুৰাণ লিখিলোঁ, মহাভাৰত লিখিলোঁ, মহাভাৰতৰ অন্তৰ্গত গীতা লিখিলোঁ, এতিয়া কি লিখিম? ইমান লিখিলোঁ কিন্তু সংগছে ডুবা নাই। কাৰ? ব্যাসদেৱৰ। নিজৰে সংগ হৈছে ডুবা নাই। কিয় হোৱা নাই? বোলে পৰম সৎসংগ নোপোৱাৰ কাৰণে। সৎসংগ অবিহনে জীৱৰ কল্যাণ নহয়। সৎসংগ লাগিবই। ব্যাসৰ নিচিনা মহাপণ্ডিত যিয়ে ইমানবিলাক সনাতন শাস্ত্ৰ ৰচনা কৰিলে, তেওঁৰো উগুল দুগুল মন। কিয়? নপান্ত উপায় একো মনে গুণি গান্থি। ব্ৰহ্মক পায়, ব্ৰহ্মজ্ঞান চিন্তন্ত ধ্যানত নাহি সুখ, নজানন্ত কিয় কম নতমিলে দুখ। কি কাৰণত দুখ প্ৰাপ্তি হৈ আছে তেওঁ নাজানে। ব্ৰহ্মক চিন্তন কৰে হৃদয়ত কিন্তু সুখ নাই। কি কাৰণত? অৰ্থাৎ এনেকুৱা এজন ডাক্তৰ যিয়ে সকলোকে ঔষধ দি আছে, দি গৈছে, আগম নিগম পুৰাণ ভাৰত আদি কৰি ইমানবিলাক ঔষধ দিয়া স্বত্তেও সেই ডাক্তৰৰ কিন্তু নিজৰে ৰোগ হৈ বহি আছে, তেওঁ গমেই নাপায়। এতিয়াহে গম পাইছে যে এনেকুৱা ৰোগ অধোমুখে বহি আছে। আৰু তৎপশ্চাৎ কোন আহিব? নাৰদ। নাৰদ যিয়ে অজ্ঞান অন্ধকাৰ দূৰ কৰে। নাৰম জ্ঞানম দদাতি নাৰদ, যিয়ে মনুষ্যক জ্ঞান প্ৰদান কৰি অজ্ঞানতা দূৰ কৰে, নাশ কৰে। পৰম ভকত ভগৱানৰ, যি ক্ষণ মাত্ৰকতে জীৱৰ অজ্ঞানতা দূৰ কৰিব পাৰে, সেই নাৰদ দেৱৰ্ষি নাৰদৰ আগমন ঘটিব। আৰু দেৱৰ্ষি নাৰদৰ সৎসংগত ব্যাসদেৱৰ অজ্ঞানতা দূৰ হ'ব। আৰু তৎপশ্চাৎ তেওঁ এই ভাগৱত শাস্ত্ৰ কি কৰিব? হৰিকে ৰচনা কৰিব। ইমান শাস্ত্ৰ ৰচনা কৰি হৰষিত নহ'ল, ভাগৱত লিখাৰ পিছতহে হৰষিত হ'ল। সেইকাৰণে আনন্দত শাস্ত্ৰ, সমস্ত শাস্ত্ৰত সুখ আৰু দুখ, উগুল আৰু ঠুগুল মন। কিন্তু ভাগৱতে কি কৰে? আনন্দ প্ৰদায়, সচ্চিদ আনন্দ স্বৰূপ ভগৱানৰ যি আনন্দ সেয়া প্ৰাপ্তি হয়। গতিকে তাত উগুল ঠুগুল নহয়। কি হয়? বোলে চিত্ত সুদৃঢ় হয়, পৰম পবিত্ৰ হয় কৃষ্ণ। আজি ইয়াতে অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো শৰণে, অনাগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াই লয় মোক ৰক্ষা কৰিছ।
समस्त भगत ऋषि चरणत प्रणिपात जनाई आजिলৈকে সামৰিছোঁ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ হৰি।